জুবিনবিহীন জন্মদিনত মুখ্যমন্ত্ৰীয়ে জুবিনক দিলে এটা ডাঙৰ উপহাৰ। নমস্কাৰ, স্বাগতম জনাইছো আটাইকে ভিডিঅ'টোৰ মাজলে। বন্ধু বান্ধৱীসকল, কি উপহাৰ দিছে জানেনে? মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ জন্মদিনত এটা সুন্দৰ মন্তব্য আগবঢ়াইছে আৰু তেওঁ এইটোৱে হয়তো একেবাৰে সঁচা কথা কৈছে। হয়তো জুবিন গাৰ্গৰ জন্মদিনটোৰ কাৰণে তেওঁ এইখিনি মন্তব্য আগবঢ়াবও পাৰে। কিমান দূৰ সঁচা সেইটো কিন্তু নাজানো, আৰু যিখিনি কথা কৈছে সেইখিনি কিন্তু একদম অপ্ৰিয় হ'লেও সত্য কথা কৈছে। প্ৰথমতে কি ক'লে জানেনে? জুবিনে মদ ভাল নাপাইছিলে, জুবিনক মদ খুৱাই দিয়া হৈছিল। জুবিনক ব্যৱহাৰ কৰাৰ বাবে জুবিনক মদ খুৱাই দিয়া হৈছিল হিমন্ত বিশ্ব শৰ্মা। গতিকে এতিয়া বন্ধু বান্ধৱীসকল শুনিলেনে? আৰু আমিও কৈছিলোঁ যে প্ৰথমৰ পৰাই কৈ আছিলোঁ জুবিন গাৰ্গক মদ খুৱাই খুৱাই জুবিনৰ মাথা নষ্ট কৰি পেলাইছিলে। আৰু হয়তো মুখ্যমন্ত্ৰীয়ে এইটোৱে সঁচা কথা কৈছে, যি নেকি জুবিন গাৰ্গৰ আজি জুবিনবিহীন প্ৰথমটো জন্মদিনত মুখ্যমন্ত্ৰীয়ে এষাৰ মানে বহুত সুন্দৰ কথা কৈছে। এতিয়া কথা হ'ল কি, মুখ্যমন্ত্ৰীয়ে গম পাইছে মদটো কিমান বেয়া বস্তু, কিন্তু সেইজন মুখ্যমন্ত্ৰীয়ে কি কৰিছে, চৰকাৰী স্কুলসমূহ উচ্ছেদ চলাই বুলিয়ে ক'ব লাগিব। যেতিয়া নেকি চৰকাৰী স্কুলসমূহ বন্ধ কৰি দিছে আৰু সেই স্থানত বহুতো স্থানত কি হৈছে, ৱাইন শ্বপ হৈছে। আজিকালি স্কুল কলেজৰ মুখতো ৱাইন শ্বপ পায়, কিন্তু আগতে স্কুল কলেজৰ ওচৰত পাণ তামোলৰ দোকান এখনেই দিবলৈ নিদিয়ে। কিন্তু আমাৰ এইজন মুখ্যমন্ত্ৰীৰ দিনত আকৌ কি হৈছে, স্কুল কলেজৰ ফ্ৰণ্টতো ৱাইন শ্বপ, ঘৰৰ পদূলিয়ে পদূলিয়ে বুলি ক'লেও এতিয়া ভুল নহয়। আৰু কিহৰ কাৰণে এই মদৰ প্ৰচলনটো বৃদ্ধি হৈছে? আগৰ চৰকাৰৰ দিনত কিন্তু ইমান প্ৰচলন হোৱা নাছিলে, কিন্তু এইখন চৰকাৰৰ দিনত মদৰ এনেকুৱাই মানে ব্যৱসায় চলাইছে আমাৰ মুখ্যমন্ত্ৰীয়ে, যি নেকি তেওঁ লাভটো চাইছে, কিন্তু উঠি অহা যুৱ প্ৰজন্ম যে ধ্বংস হৈছে সেই কথাটো কিন্তু মুখ্যমন্ত্ৰীয়ে এবাৰো ভাবি চোৱা নাই। আৰু তেওঁ আজি জুবিন গাৰ্গৰ সেই জন্মদিনত তেওঁ নিজ মুখেৰে স্বীকাৰ কৰিলে যে জুবিন গাৰ্গে মদ খাই খায়ে মানে জুবিন গাৰ্গৰ লগৰখিনিয়ে মদ খুৱাই খুৱাই শেষ কৰিলে। তেন্তে হ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি নিজে ভাবক মদটো মানুহৰ কিমান মাৰাত্মক বস্তু। আপুনি ভাবিছে নেকি? উদাহৰণ হিচাপে আজি মোৰ ল'ৰাটোৱে মদ খায়, কথা এটা কৈছোঁ, আপোনাৰ ল'ৰাটোৱে যদি কাইলৈ মদত মুখ দিয়ে আপোনাৰ সহ্য হ'বনে বাৰু? কিন্তু আপুনিয়ে আকৌ দোকানখিনি একদম দিয়াই দিছে দেই, ৱাইন শ্বপবিলাক আপুনিয়ে পদূলিয়ে পদূলিয়ে দিয়াইছে। কিন্তু আপোনাৰ ল'ৰাটোৱে যদি মদ ভাং খাবলৈ লয় আপোনাৰ ঘৰখনত শান্তি হ'বনে? আপোনাৰ যিমানেই টকা পইচা নাথাকক, যদিহে মানুহে ক'বলৈ লয় বোলে এইটো মদাহী, বা মোৰ ল'ৰাটোকে যদি ক'বলৈ লয় বোলে এইজনী মানুহজনীৰ পুতেকটো এনেকুৱা মদাহী, মদ খাই আমুকটো কৰে, মদ খাই আমুকক এক্সিডেণ্ট কৰে, মদ খাই মানুহক মাৰপিট কৰে, তেন্তে হ'লে আপোনাৰ বাৰু সহ্য হ'বনে? গতিকে মদত আপোনাৰ লাভ হয় কাৰণে আপুনি মদৰ দোকান পদূলিৰ মুখে মুখে দিয়াইছে। আপুনি গুৰুত্ব দিব লাগিছিলে শিক্ষাৰ ওপৰত, কিন্তু আপুনি কি কৰিছে, মদৰ দোকানৰ লাইচেঞ্চ দিছে। আৰু এইটো কথা ক'লে হয়তো কিছু লোকে মোক বেয়া পাব, কিছুমানে ক'ব যে মদৰ দোকান দিবলৈ গ'লে বুলিয়ে কিয়নো খায় এনেকৈ ক'ব, নহয় জানো? যদি নাখায়েই তেন্তে হ'লে আৰু অইনে খাব কোনে? মদৰ দোকান দিয়া কথাটোৱেতো সেইটো ন। আৰু মদ যিমান চলিব তেওঁলোকৰ মানে ৰাজকোষো সিমান টনকিয়াল হ'ব। গতিকে মুখ্যমন্ত্ৰীয়ে আজি জুবিন গাৰ্গৰ সেইটো এটা উপহাৰ দিলে। কি উপহাৰ দিলে? তেওঁ নিজ মুখেৰে স্বীকাৰ কৰিবলৈ বাধ্য হ'ল যে মদে মানুহক কিমান অনিষ্ট কৰে। আৰু কৈছে তেওঁ জুবিন গাৰ্গক তেওঁৰ লগৰবিলাকে, যিবিলাক নেকি সাংগু পাংগু, তেওঁলোকেই শেষ কৰি দিলে। আৰু কিহৰ কাৰণে? জুবিন তেওঁ নিজ মুখেৰে স্বীকাৰ কৰিছে যে জুবিন এজন সহজ সৰল মনৰ মানুহ হয়। আৰু যেতিয়া মদ খালে মানুহৰ ক'ব নোৱাৰা হৈ যায় ন, আৰু সেই চেগতে কি কৰে, তেওঁ ব্যৱহাৰ কৰে, মদ খুৱাই গান চান গাবলৈ দিয়ে আৰু সেই সময়তে ব্যৱহাৰ কৰি পেলাই তেওঁ কি কৰে, টকা পইচাখিনি লুটি লয়। তেওঁ নাখাইছিলে, কিন্তু তেওঁ জোৰ জবৰদস্তি খুৱাবলৈ চেষ্টা কৰিছিলে, আছে এচাম। কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাৰ দিনত তেওঁ খোৱা নাছিলে, কিন্তু তেতিয়া তেওঁ খোৱা নাছিলে। পবিত্ৰ মাৰ্ঘেৰিটা যেতিয়া মেনেজাৰ আছিলে তেতিয়া খোৱা নাছিলে। হয়তো পবিত্ৰ মাৰ্ঘেৰিটা কিছু সুবিধা ল'ব পাৰে, আৰু জুবিনৰ কাৰণে জুবিনৰ নেগুৰত ধৰিয়ে পবিত্ৰ মাৰ্ঘেৰিটা আজি মানুহ হ'ল। আৰু যিজন পবিত্ৰ মাৰ্ঘেৰিটাই তেওঁক সহায় কৰিব লাগিছিলে সেইজন পবিত্ৰ মাৰ্ঘেৰিটাই আকৌ কিছুমান তথ্য লুকুৱাইছিলে। গতিকে তেওঁলোকৰ এতিয়া হেঁচাত ৰাইজৰ হেঁচাত কি হৈছে, লুকুৱাব পৰা তথ্যটো তেওঁলোকে এতিয়া কৰি দিছে, মানে লুকুৱাব নোৱাৰে, সেইটো কৈছোঁ। আৰু গতিকে আপোনালোকে ভাবিব পাৰে যে এইটো কথা মিছাকেও ক'ব পাৰে। কি কৈছে আপোনালোকে নিজে শুনক। জুবিন মুখ্যমন্ত্ৰী নিজ মুখেৰে স্বীকাৰ কৰিছে যে ইনকুৱাৰীৰ সময়ত ওলাইছে যে জুবিনে মদ খাই ভাল নাপাইছিলে, জুবিনক মদ খুওৱা হৈছিল।
আপোনালোকে চাৰ্জশ্বিটত গম পাব মদ জুবিনৰ পৰিচয় নাছিলে যেতিয়াই জুবিনক মানুহে ব্যৱহাৰ কৰাৰ ইচ্ছা হৈছিলে তেতিয়াই জুবিনক মদ খুৱাই দিয়া হৈছিলে গতিকে জুবিন আৰু মদ বেলেগ নহয় কাৰণ জুবিন মোৰ লগত যিমান বাৰ আহিছে মোৰ ওচৰত কেতিয়াও তেওঁ মদ খায় জুবিনক ওচৰ পাজৰৰ মানুহখিনিয়ে সদায় মদ খুৱাই দিছিল যাতে সহজ সৰল ল'ৰাজনক ব্যৱহাৰ কৰিব পাৰে সেইটো দুৰ্ভাগ্যজনকভাৱে অসমৰ বহুত মানুহে সেইকেইদিন প্ৰচাৰ চলালে যে মদেদিহে জুবিনক শ্ৰদ্ধাঞ্জলি জনাব পাৰি একেবাৰে মিছা কথা ইনকুৱাৰীত পাব আপোনালোকে জুবিনক ষড়যন্ত্ৰমূলকভাৱে মদ খুওৱা হৈছিলে যাতে জুবিনৰ ধন সম্পত্তি আসামে লুণ্ঠন কৰিব পাৰে মদ জুবিনৰ পৰিচয় নাছিল জুবিনৰ পৰিচয় আছিল সংগীত জুবিনৰ পৰিচয় আছিল দুখীয়া নিৰশ্ৰয়জনৰ লগত থিয় হোৱা জুবিনৰ পৰিচয় আছিল অন্যায়ৰ বিৰুদ্ধে মাত মতা গতিকে আমি মানুহক শিকাব খুজিছো যে নৱ প্ৰজন্মক আমি প্ৰেৰণা যোগাব খুজিছো যে এইখিনি মানে এইখিনি তেওঁ এটা কথা মোৰ সহ্য নহল তেওঁ কৈছে নৱ প্ৰজন্মক কিবা প্ৰেৰণা যোগাবলৈ বিচাৰিছে মদৰ দোকান খুলি দি পেলাই ঘৰৰ পদুলিয়ে লাইসেন্স দি মদৰ লাইসেন্স দি পেলাই তেওঁ কি প্ৰেৰণা দিব তেওঁ দিব পাৰে এতিয়া দেখিছো উঠি অহা যুৱচামক স্কুলীয়া ল'ৰা ছোৱালীখিনিক উৎসাহ দিবৰ কাৰণে তেওঁ নানা আঁচনি তৈয়াৰ কৰিছে আৰু যিমান তৈয়াৰ কৰিছে আপোনালোকে নিজে কওকচোন ছোৱালীসকলক স্কুটি দিছে বা ল'ৰাসকলক এতিয়া কিবা বাবু আঁচনি নে কিবা আঁচনি উলিয়াইছে কিন্তু তাৰ লগতে যদি মদৰ দোকানসমূহ এটা নিৰ্দিষ্ট টাইমটোতো টাইমে নিৰ্দিষ্ট এটা বয়সৰ মাজত মানে হেৰি কৰিলে হয় এটা আইন বনালে হয় যে ইমান বছৰৰ পৰা ইমান বছৰ ল'ৰা ছোৱালীয়েহে খাব পাৰিব বা ল'ৰা ছোৱালী বুলি নহয় দেই একদম এইটোতো বেয়া কথা বুলি ক'ব পাৰি কিন্তু কিছুমান তাৰ মাজতো নিয়ম শৃংখলা মানি চলিব লাগিব নহয় জানো আৰু তেওঁলোকে সেইখন এখন নিয়ম শৃংখলা মাজেদি ৱাইন শ্বপৰ পৰা যেতিয়া বস্তু কিনিবলৈ যায় তেওঁলোকে সেইটো বান্ধি দিব লাগিছিলে যে এনেকুৱা বয়সৰ ল'ৰা ছোৱালীক নিদিবি কিন্তু তাকে নকৰি তেওঁলোকে পদুলিৰ মুখে কি কৰিছে ৱাইন শ্বপবিলাক বহাই দিছে আৰু মুখ্যমন্ত্ৰী এই কথাটোত কিন্তু মই একমত হ'ব নোৱাৰিলোঁ আপোনালোকে হয় নে নহয় সেইটো আপোনালোকে জনাব কিন্তু আজি প্ৰথমবাৰ তেওঁ হয়তো নিজে স্বীকাৰ কৰিছে যে মদে মানুহক কি কৰিব পাৰে তেওঁ ডাইৰেক্টলি নকলেও তেওঁ ইনডাইৰেক্টলি কৈছে যে মদে মানুহক ধ্বংস কৰিব পাৰে আৰু জুবিন গাৰ্গক তেনেকৈ মদ খুৱাই লগৰখিনিয়ে কি কৰিছে ধ্বংস কৰিলেছে কিহৰ কাৰণে ধন টকা পইচাৰ কাৰণে আৰু তেওঁ কৈছে যে ন্যায় পাব আৰু শুনক ন্যায় পাব কি আগতীয়াকৈ মই কৈ দিছোঁ কি চাৰ্জশ্বিটত উল্লেখ আছে মদৰ কথা ক'লে এতিয়া তেওঁ আপোনালোকে গমেই পালে নহয় মদতো সেইটোৱে ওলাব যে তেওঁ অতিমাত্ৰা মদ খাই পেলাই সাগৰত নিজে হেৰি কৰিছে লাইফ জেকেট পিন্ধা নাই আৰু তেওঁ তেনেকৈ মৰি গৈছে সেই বেমাৰটো উঠি পেলাই তেওঁ কি বেমাৰ আছিলে আপোনালোকে গম পায় আৰু যিটো বেমাৰ নেকি তেওঁ পানী আৰু জুইৰ কাৰণে ভয় ডক্টৰেও জানিছিলে বা তেওঁ পত্নীও জানিছিলে বা লগত থকা সেই মেনেজাৰজনেও জানিছিলে কিন্তু তেওঁলোকে সেইটো তেওঁক বাধা নিদিলে আৰু বাধা নিদিলে কিয় বাধা দিছিলে যদিও জুবিন গাৰ্গেও নামানিলে কিয় নামানিলে তেওঁ অতিমাত্ৰা তেতিয়া মদ খাই আছিলে আপোনালোকে সেই সাগৰৰ পাৰত যেতিয়া সাগৰত জাপ দিছিলে জুবিনৰ সেই শৰীৰটো হয়তো দেখিছিলে তেওঁ খুজে ৰাখিব পৰা নাছিলে আৰু চাৰ্জশ্বিটতো সেইটোৱে হ'ব পিছত ন্যায় সেইটোৱে হ'ব আপোনালোকক মই কৈ থলোঁ এই আজি হ'ল জুবিন 19 তাৰিখ গতিকে আপোনালোকক মই কৈ থলোঁ কথাটো মনত ৰাখক সেইটোৱে হ'ব ন্যায় আৰু কি হ'ব শ্যাম কানু সিদ্ধাৰ্থহঁত ওলাই গুচি আহিব আৰু কৈছেই তেওঁ ওলাই গুচি আহিব মানে কি আৰু অলপ দিন হয়তো জেলত দিব পাৰে কাৰণ এতিয়া উত্তপ্ত এটা পৰিস্থিতি আৰু বিশেষতে ইলেকশ্যন আহি আছে ইলেকশ্যনৰ আগত মুখ্যমন্ত্ৰীয়ে এইবিলাক মানে হেৰি কৰি নলয় আৰু তেওঁ যিটো ক'লে আজি আপোনালোকক ইংগিত দি দিলে যে জুবিন গাৰ্গক মদ খুৱাই হত্যা কৰা হৈছিল আৰু তেওঁ সংগীবৃন্দসকলে কি কৰিছিলে লগৰ কিছু সকলে ধন সম্পত্তিৰ আশাতে সেইটো কাম কৰিছিলে আৰু বাৰম্বাৰ মই হলেও সেই কথাটো কৈছিলোঁ যেতিয়া নেকি জুবিন গাৰ্গে মদ খাই কিছুমান নকবলগীয়া কথা কৈছিলে তেতিয়া কিন্তু এইখিনি সংগী যিখিনি সংগী তেওঁ মানে লগত থাকে সেই সংগীখিনিয়ে কিন্তু তেওঁলোকক জুবিনক এনেকুৱা এটা নকৰিবা ইমানখিনি মদ নাখাবা বুলি কিন্তু সেই কথাটো কোৱা নাছিলে আৰু তেতিয়া কি কৰিছিলে জ্বলা জুইত ঘিউ ঢলা নিচিনা তেওঁক আকৌ খুৱাই পেলাই
নানানটা কথা কোৱাইছিলে আৰু মুখ্যমন্ত্ৰীয়ে নিজে স্বীকাৰ কৰিছে যে জুবিন গাৰ্গ এজন মানে সহজ সৰল মানুহ আৰু তেওঁ সঁচা কথা কৈ ভাল পায় দুখীয়াক সহায় কৰি ভাল পায় এইখিনি কথা তেওঁ নিজ মুখেৰে আজি জুবিনবিহীন প্ৰথমটো জন্মদিনত তেওঁ নিজ মুখেৰে স্বীকাৰ কৰিছে সেইকাৰণে মই ক'লো যে জুবিনবিহীন জন্মদিনত মানে আমাৰ মুখ্যমন্ত্ৰীয়ে দিলে এটা ডাঙৰ উপহাৰ সেইটোৱে আছিল উপহাৰ বন্ধু বান্ধৱীসকল উঠি অহা যুৱচাম মদৰ কাৰণে শেষ মই আপোনালোকক কওঁ শুনক সেদিনাখন এটা মই ভিডিঅ'ত কৈছিলোঁ যে মদ খাই এনেকুৱা এটা হৈছে মোৰ মনটো ভাল নহয় ওচৰতে এটা সৰু ল'ৰা যিটো ল'ৰা নেকি ২৭ তাৰিখে আছিলে হেৰি মানে কি কোৰ্ট মেৰেজ সেই ল'ৰাটো পৰহি দিনাখন কি হৈছে এক্সিডেণ্ট হৈ মৰি থাকিল কিহৰ কাৰণে মদৰ কাৰণে ৰাতি ২:৩০ বজাত কাৰণ আজিকালি ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ কথা নুশুনা হৈছে মুঠতে মদতে বিভোৰ হৈ থাকে আৰু সেয়া দেখিছেনে উঠি অহা ফুলকমলীয়া সেই ২৭ বছৰীয়া ল'ৰাটো গুচি গ'ল গতিকে কেনেকুৱা এটা মাৰাত্মক ৰূপ এইটো এটা বেমাৰ মদ খোৱাটো এটা বেমাৰ আৰু সেই বেমাৰটো কি কৈছে দৰবো মুখ্যমন্ত্ৰীয়ে দিছে আৰু বেমাৰটো মুখ্যমন্ত্ৰীয়ে দিছে আকৌ তেওঁ নিজকে নিজে সাফাই দিছে আৰু তেৱে আকৌ সেই মেডিকেলবিলাক বনাই ৰাখিছে গতিকে আপোনালোকে নিশ্চয় গম পালে মই কিটো ক'বলৈ বিচাৰিছোঁ বা মুখ্যমন্ত্ৰীয়ে নিজ মুখেৰে আজি স্বীকাৰ কৰিলে মদৰ কাৰণে যে জুবিন সোনকালে আমাৰ মাজৰ পৰা যাবলগীয়া হ'ল আৰু খা সম্পত্তিৰ কাৰণে সঁচাকৈ বহু লোকে আছে অকল যে সিদ্ধাৰ্থ শ্যামকানুৱে যে জড়িত আছে সেইটো কেতিয়াও নহয় জুবিন গাৰ্গৰ লগত যিখিনি আছে এতিয়া নহয় মই আগৰ পৰাই কৈ আহিছোঁ সেইখিনি গোটেইখিনি কিন্তু ঘোটালা অকল সিদ্ধাৰ্থ শ্যামকানুৱে কিন্তু দোষী নহয় ইয়াৰ লগতে দোষী গোটেইখিনিয়ে বুলি ক'ব পাৰি তাৰ মাজত এজন দুজন হয়তো নহ'ব পাৰে কিন্তু অলপ হ'লেও গোটেইখিনিয়ে আছে দোষী আৰু গোটেই জাককে ফাঁচি এতিয়া যদি দুটাকে দিবলগীয়া হয় সেইটো কিন্তু ভুল হ'ব দিলে গোটেই জাককে দিয়ক আকে সাংবাদিকৰ পৰা আদি কৰি সেইখিনি মুহূৰ্তত যোন তাত উপস্থিত আছিল সকলোখিনি লাগে মুখ্যমন্ত্ৰী ৰঙহী বঙহীয়ে হওক লাগে আন কোনোবাই হওক কোনো মানে হেৰি খাৰি যাব যাতে নোৱাৰে সদশেষত আজি দিনটোত মই কৈছোঁ কি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যাতে মুখ্যমন্ত্ৰীয়ে এই কথাখিনি আজিৰ দিনটোত যিখিনি কথা ক'লে সেই কথাখিনি যাতে তেওঁ মুখৰ কথাৰ ভেলু ৰাখে আৰু সেই ভেলু ৰখাৰ পিছত তেওঁ যাতে ন্যায় প্ৰদান কৰে আৰু মুখৰ ভেলু ৰখা মানে ন্যায় প্ৰদান কৰাত তেওঁ কেনেকৈ ন্যায় দিয়ে সেইটো চাব লাগিব কিন্তু তেওঁ ইতিমধ্যে বহুতকেইটা ইংগিত দি থৈ গ'ল আৰু সেইখিনি মই উল্লেখ কৰিলোৱে গতিকে বন্ধু বান্ধৱীসকল এতিয়া মই আপোনালোকৰ পৰা ল'ব লাগিব বিদায় সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ বাই বাই